মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠিত পূব যোৰহাট ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পূৰ্বৰ পৰম্পৰা অটুট ৰাখি এইবাৰো দুদিনীয়াকৈ চ'তমহীয়া মহা পালনাম আৰু বৰসবাহৰ আয়োজন কৰিছে। আজি এই মহা পালনাম আৰু বৰসবাহৰ তৃতীয়টো দিন। কালি সন্ধিয়া মহাপালনাম অনুষ্ঠিত কৰি আজি পুৱাই যোগান নাম প্ৰসংগ কীৰ্তন ঘোষা পাঠেৰে বৰসবাহ অনুষ্ঠিত কৰিছে। উক্ত বৰসবাহত অসমৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সমাগম ঘটিছে। উল্লেখ্য যে ৰাজ্য তথা দেশৰ মংগল অৰ্থে পূৰ্বৰে পৰা ঢেকীয়াখোৱা বৰনামঘৰত নামঘৰ পৰিচালনা সমিতিয়ে ৰাইজৰ সহযোগত চতৰ পূৰ্ণিমাৰ দিনা এই মহাপালনাম আৰু বৰসবাহৰ আয়োজন কৰি আহিছে। সেই পৰিচালনা সমিতিয়ে সকলোৰে কুশল মংগল কামনাৰে এখন শৰাই নৈবেদ্য আগবঢ়োৱাৰ সমান্তৰালকৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজেও নিজ নিজ মনৰ কামনা পূৰণৰ অৰ্থে হাতে হাতে ধূপ চাকি নৈবেদ্য আগবঢ়াই ঈশ্বৰৰ চৰণত সেৱা লৈছে। ইপিনে বৰসবাহৰ পিছত নিশালী ভাওনাৰ আয়োজন কৰিছে আৰু সেই ভাওনাত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে বৰনামঘৰ পৰিচালনা সমিতিয়ে। মহাপুৰুষ শিশু মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰত পূৰ্বদৰে এবাৰো কোনোবা তিথিত আমি বৰসবাহ আয়োজন কৰিছো। কালি আমাৰ ৰাতি পালনাম হৈ গৈছে। আজি বৰসবাহ ৰাতিলৈ এখনি সন্ধান মহিলাসকলৰ দ্বাৰা তিনিখন ভাওনা আৰু পালনাম বৰসবাহ আমাৰ বহু পুৰণা। পূৰ্বতে আমাৰ দেশত মাৰিব নিৰীক্ষই দেখা দিছিল। তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এই চ'ত মাহৰ পূৰ্ণিমা তিথিতে পালনাম আৰু বৰসবাহ আমাৰ ৰাইজে অনুষ্ঠিত কৰি আহিছে। আৰু তেতিয়াৰ পৰা পালনাম চলি আছে। এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সমগ্ৰ ৰাইজকে আমাৰ আশীৰ্বাদ প্ৰদান কৰিছে আৰু সমগ্ৰ ৰাইজেও আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। এই সুযোগতে আমাৰ এই বৰসবাহৰ তৰফৰ পৰা পালনামৰ তৰফৰ পৰা মহাপুৰুষজনৰ অক্ষয় বন্তি তৰফৰ পৰা আমি সকলোকে আমি আশীৰ্বাদ প্ৰদান কৰোঁ। লগতে আমাৰ আহি আছে ৰঙালী বিহু। আৰু সুযোগতে আমাৰ ৰঙালী বিহু আমি নৱবৰ্ষৰ সকলোকে আশীৰ্বাদ প্ৰদান কৰিম। আমি অসমীয়া জাতি আমি একেলগতে থাকিম। আমি একেলগতে থাকি পেলাই আমাৰ যি কলা কৃষ্টি সংস্কৃতি আৰু গুৰুজনাৰ যি কলা কৃষ্টি সংস্কৃতি পৃথিৱীত আমাৰ সমাজ যি আমাৰ কলা কৃষ্টি সংস্কৃতি এইখিনি আমি জীয়াই ৰাখিম। আৰু উঠি অহা প্ৰজন্মক আহ্বান জনাইছো যে নামঘৰলৈ আহক, নামঘৰলৈ আহি পেলাই আধ্যাত্মিক ৰক্ষা কৰি এজন সুস্থ সবল নাগৰিক হৈ দেশৰ বিষয়ে। ধন্যবাদ। পৰা উৎপল জ্যোতি খণ্ডৰ ৰিপৰ্ট, এনি ভাৰত 24।